ইমান বানপানীৰ মাজতো আপোনালোকক অলপ আগত মই এটা বস্তু ভিডিঅ' দেখাইছিলোঁ বা চাওক এই ৰাস্তাত এডিঙিয়ে এবুকু পানী কিন্তু এই কুকুৰকেইটা বচালে তাৰমানে পৃথিৱীখনত ভাল মানুহ আছে আৰু আজি সিহঁতে খাবলৈ মন নকৰা হয়তো পানী ভয় খালে পানীত তিতিলেও সিহঁতে বেমাৰত পৰিলে গতিকে আজি এই তেওঁলোকক নি মানে এই কুকুৰকেইটাক নি চিকিৎসাও কৰি আনিলে মানুহজন এজন আপোনাৰ নামটো কি বিটু গগৈ এই নিমাইজানৰ মানে নিমাই চাৰিআলিৰ পৰা যিটো ৰাস্তা সোমাই আহিছে সোঁহাতেদি নিমাইজানৰ এই বিটু গগৈ তেওঁ ভাওনা সংস্কৃতিৰ লগতো জড়িত আৰু তেখেতৰ মই এই মানৱীয়তাটো দেখি মই ইয়াতে কিছুমান বস্তু তুলি আছোঁ যিখিনি চৰকাৰৰ দৃষ্টিগোচৰ হওক বুলি অলপ আগতে ঘৰ এটা দেখালোঁ গতিকে এই চাওকচোন এই অজান বস্তু কেইটাক কিন্তু তেওঁ এৰি নিদিলে ইমান বিপদৰ মাজতো পানী ঘৰবিলাকৰ চালে কাটি আছিলে তথাপিতো ইহঁতক বচালে আৰু ইহঁতৰ বেমাৰ হৈ গ'ল বানপানীত গতিকে আজি চিকিৎসা কৰি আনিলে ইয়াতে শুই আছে ইহঁতে আৰু দেখাই আছোঁ আপোনালোকক অলপ পিছত মই পূৰা বান বিধ্বস্ত অঞ্চলত আহিলোঁ মই নিজে বান বিধ্বস্ত মানুহ আৰু বান বিধ্বস্ত অঞ্চলত আহি কিছুমান বস্তু দেখাই আছোঁ আপোনালোকক ধন্যবাদ